আপুনি যদি ADAD 3.0 প্ৰিপেয়াৰ কৰি আছে এই ভিডিঅ'টো আপোনাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হ'ব। হাই, মই এবাৰ ADAD 2.0 কি ফাৰ্ষ্ট এটেম্পটতে ক্লিয়াৰ কৰিছোঁ আৰু জেনেৰেল এডমিনিষ্ট্ৰেশ্যনৰ ডিপাৰ্টমেণ্টত কাম কৰি আছোঁ। 6 মান্থ কমপ্লিট হ'ল অলৰেডি। 6 মান্থ শেষ হ'ল। এটা ইনক্ৰিমেণ্টো লাগিলে মোৰ আৰু এটা ইনক্ৰিমেণ্ট লাগিব এতিয়া জুলাইৰ পিছত। আৰু এই ভিডিঅ'টোৰ পাৰ্পজ যে কি মোৰ জাৰ্ণি, এক্সপিৰিয়েঞ্চ আৰু ষ্ট্ৰেটাৰ্জি মই কি ফ'ল' কৰিছিলোঁ এইটো ভিডিঅ'কে শ্বেয়াৰ কৰিম চব মই। আহক ভিডিঅ'টো প্ৰথমৰ পৰা ষ্টাৰ্ট কৰোঁ। আপুনি যদি নতুন চেনেল হ'লে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। মই আজি কি ক'ম, মই বহুত টপাৰ নহয়, মই সদায় এভাৰেজে আছিলোঁ। এভাৰেজ হৈও মই ফাৰ্ষ্ট এটেম্পটতে ক্লিয়াৰ কৰিছোঁ ADAD 2.0। আৰু ADAD 2.0 কিন্তু হাৰ্ড এক্সাম নহয়, ঠিক আছে। এই হাৰ্ডটোক হাৰ্ড নকৰি কেনেকৈ ইজি ৰাখিব এইটোৱে মই ক'ম, আৰু কেনেকৈ আপুনিও ফাৰ্ষ্ট এটেম্পটতে ক্লিয়াৰ কৰিব। আৰু যদি আগৰ এটেম্পত অলপ মাৰ্কছৰ কাৰণে থাকি গৈছে এইটো ভিডিঅ' চালে আপোনাৰ ক্লিয়াৰ হ'ব। আহক ষ্টাৰ্ট কৰোঁ। ফাৰ্ষ্ট টপিক কি হ'ব, মেথছেৰে, যোনটো মোৰ ফেভৰেট টপিক। আপুনি ক'বচোন কমেণ্টত কোনটো আপোনাৰ ফেভৰেট ছাবজেক্ট, কমেণ্টত জনাব। চবৰ বেলেগ বেলেগ হয় মেথছ। মই মেথছত কি ফ'ল' কৰিছিলোঁ ঠিক আছে, মই কোৱা নাই যে মোৰ টিচাৰটোকে ফ'ল' কৰোঁ। আপুনি যোন টিচাৰৰ পৰা কৰি আছে কি কৰিব, তাৰ নোটছ বনাওক ধুনীয়াকৈ A to Z। A to Z বনাব। এই নোটছটো কি কৰিব, 3 to 4 টাইমছ ছেইম নোটছক ৰিভাইজ কৰিব। আপোনাৰ ব'ৰ লাগিব কিন্তু কৰিবই লাগিব, বহুত ইম্পৰ্টেণ্ট, কৰিবই লাগিব। নহ'লে কি হ'ব, যদি আপুনি নকৰে ভালকৈ প্ৰেক্টিছ, কুৱেশ্যনটো চাব এনেকুৱা লাগিব কুৱেশ্যনটো পাৰিম কিন্তু যেতিয়া পেন উঠাব ভালকৈ ছল্ভ নহ'ব, ছল্ভ হ'লেও বহুত টাইম লাগি যাব, ঠিক আছে। কিন্তু যদি 3 to 4 টাইমছ প্ৰেক্টিছ কৰে কিন্তু আহিব। তাৰপিছতো প্ৰেক্টিছ কৰিলেও নহ'ব, কি কৰিব, এটা বুক উঠাব। মই বুকটো কৈ আছোঁ, ঠিক আছে। এই বুকটোৰ পৰা যিয়ে কুৱেশ্যন থাকক, 100 বা 200টা কুৱেশ্যন থাকিলে তাক প্ৰেক্টিছ কৰক। আৰু এই 100 বা 200টা কুৱেশ্যনৰ পৰা চব কুৱেশ্যন নোৱাৰিবই, কোনো নোৱাৰিব। ফাৰ্ষ্টত নাভাবিব যে আপুনি ভালকৈ শিকা নাই, ময়ো পৰা নাছিলোঁ, কোনো নোৱাৰিব। এটা টিচাৰো ষ্টাৰ্টিঙো নোৱাৰিব। টিচাৰ নহয়, আগত শিকে তাৰপিছত টিচাৰ হয়। ষ্টাৰ্টিঙত নোৱাৰিব। যোনবিলাক নোৱাৰিব সেইবিলাক এনেকৈ মাৰ্ক কৰক ৰেড পেনেৰে বা এনেকৈ টিক কৰক। যেতিয়া কুৱেশ্যনবিলাক নেক্সট ডে আকৌ ছল্ভ কৰক, মাৰ্ক কৰক নেক্সট আকৌ ছল্ভ কৰক। এটা চেপ্টাৰ উঠালে ন, ছাপ'জ পাৰ্চেণ্টেজ কৰিলে, কিছুমান কুৱেশ্যন নোৱাৰিলে এনেকৈ টিক কৰি ৰাখক। নেক্সট ডে প্ৰফিট এণ্ড লছত কৰিলে নহয়, এই কেইটা কুৱেশ্যন আকৌ কেইটামান প্ৰেক্টিছ কৰক, 2-3টা, নহ'লে চেপ্টাৰটো পাহৰি যাব। মানে যি আগত চেপ্টাৰ এটা এৰিব সেইটোক 2-3টা কুৱেশ্যন কৰি থাকিব, প্ৰেক্টিছ কিতাপ নাপাহৰিব আৰু মনতে থাকিব, ঠিক আছে। মেথছত কি লাগিব, বহুত প্ৰেক্টিছ লাগিব, যিমান প্ৰেক্টিছ কৰে, ঠিক আছে। এনেকৈ স্পীড নাভাবিব, অলপ টাইম লাগিব, আস্তে স্পীডো বাঢ়িব। প্ৰথম স্পীডত ধ্যান নিদিব, প্ৰথম শিকক। যেতিয়া এটা চাইকেল চলাব শিকি যাব, নিজে স্পীড বাঢ়িব, ঠিক আছে। আৰু বাৰে বাৰে কৈছোঁ, যেতিয়া এটা চেপ্টাৰ চেছ হৈ যাব, সেইটো চেপ্টাৰক কণ্টিনিউ ৰাখিব নেক্সট চেপ্টাৰৰ লগত। যেনেকৈ এইটো পাৰ্চেণ্টেজ চেছ হ'ল, প্ৰফিটলেছ ষ্টাৰ্ট কৰিলে, পাৰ্চেণ্টেজ কুৱেশ্যনো কৰি থাকক। তাৰপিছত ৰেচিঅ' এণ্ড প্ৰপৰ্শ্যন কৰিলে ষ্টাৰ্ট, এইটো প্ৰফিট এণ্ড লছ, পাৰ্চেণ্টেজ, ৰেচিঅ' প্ৰপৰ্শ্যন 3টা লৈ চলক, মানে কুৱেশ্যন অলপকৈ কৰি থাকিব, ঠিক আছে। মই ইয়াৰ মেথছৰ কাৰণে কোনটো বুক ফ'ল' কৰিছিলোঁ, মই মেথছৰ কাৰণে এইটো বুক ফ'ল' কৰিছিলোঁ। এইটো নহয় যে আপুনিও এইটোৱেই লওক, কিন্তু বুকটো ভাল হয়, যদি খোজে ল'ব পাৰে। বা আপোনাৰ যদি কিবা ভাল বুক আছে এইটোকে প্ৰেক্টিছ কৰক। 10টা বুক নল'ব, 10টা বুক ল'ব, 10টাই কৰা নহ'ব, এটা বুকে 10 বাৰ কৰক। আৰু যি ভুল হয়, যি টাইম লাগে মাৰ্ক কৰক, নেক্সট কুৱেশ্যন কৰক, ঠিক আছে। আহক এতিয়া মই ৰিজনিঙলৈ যাওঁ। ৰিজনিং কেনেকৈ কৰিব, ৰিজনিং কি হয়, ইজি চেপ্টাৰ হয়। ৰিজনিং কিহৰ পৰা কৰিব, ইউটিউব, অনলি ইউটিউব। একো ক'ৰ্চ নল'ব, ময়ো একো ক'ৰ্চ লোৱা নাছিলোঁ, বিনা ক'ৰ্চৰে পঢ়িছোঁ আৰু ফাৰ্ষ্ট এটেম্পটতে হৈছে। আপুনি ৰিজনিং কৰিব কৰক ইউটিউব। ৰিজনিঙৰ কাৰণে একো বুক নালাগে, বুক যদি ল'ব পাৰে, কিন্তু বহুত মোটা হয় ৰিজনিং হ'ব, ইমান দৰকাৰ নাই। কি কৰিব, ইউটিউবত একগাল কুৱেশ্যন আছে, ফাৰ্ষ্ট শিকক। শিকি পেলাই য'ৰ পৰা ৰিজনিং চাই, কাৰো এনেকুৱা নাই যে এইটো চেনেলৰ পৰা চাওক, এইটো চেনেলৰ পৰা চাওক, শিকক। শিকি পেলাই কি কৰিব, যেতিয়া শিকা হৈ যাব, অলৰেডি ইউটিউবতে একগাল চেপ্টাৰ আছে, মানে এটা চেপ্টাৰে একগাল ভিডিঅ' কৰোঁ আছে। কুৱেশ্যন ভিডিঅ' ষ্টপ কৰক, আৰু কুৱেশ্যন ছল্ভ কৰক। তাৰপিছত টেক্সটবুকত মক লগাব ৰিজনিঙৰ। ষ্টাৰ্টিং টাইম মেনেজ নহ'ব,
মাৰ্কছ কম আহিব হওক, কিন্তু প্ৰেক্টিছ কৰক। আস্তে আস্তে প্ৰেক্টিছ কৰাৰ পিছত কি হ'ব, মাচেল মেমৰি বিল্ড আপ হ'ব। তাৰপিছত কি ৰিজনিং নিজে আহি যাব, আৰামছে 90% ওপৰত স্ক'ৰ কৰিব পাৰিব ৰিজনিং একদম ইজি ছাবজেক্ট, একদম ভয় নকৰিব, বহুত জল্দি কভাৰ হ'ব। ঠিক আছে, একো বুক ল'ব নালাগে, মই এইটো ছাজেষ্ট কৰিম। যদি ল'ব মন আছে লওক, কিন্তু এইটোৰ পৰা কমপ্লিট কৰক, ক'ৰবাৰ পৰা য'ৰ পৰা কৰে। এটাই টিচাৰ ফ'ল' কৰিব, 10টা নকৰিব। তাৰপিছত বেলেগ ভিডিঅ' অন কৰক, পজ কৰক, কুৱেশ্যন ফ'ল' কৰক, এইটোতে পূৰা ৰিজনিং কভাৰ হৈ যাব। ঠিক আছে, আহক নেক্সট টপিক কি, মেইন GK, য'ৰ পৰা কি 60 to 65 মাৰ্কছ আহে। 60 চাগে HS আহে, 65 ডিগ্ৰীত আহে। এইটো কেনেকৈ কভাৰ কৰিব, ফাৰ্ষ্ট মই কি বহুত ষ্টুডেণ্টে ভুল কৰি থাকে বাৰে বাৰে, মই এইটো এইকাৰণে ফাৰ্ষ্ট লৈছোঁ। কাৰেণ্ট এফেয়াৰ এতিয়াৰ পৰা নপঢ়িব। এইটো কি UPSC APSC এইবোৰ এক্সাম নহয়। কাৰেণ্ট এফেয়াৰ যে আগৰ পৰা পঢ়ি থাকিব। ঠিক আছে, কাৰেণ্ট এফেয়াৰ চেঞ্জো হৈ থাকে। যদি আপুনি মেইনকেইটা পাৰ্ট পঢ়ে, হিষ্ট্ৰী, পলিটি, জিঅ', ইকো, এইবোৰ কি কেতিয়াও চেঞ্জ হ'ব নেকি? এইবোৰ চেঞ্জ নহয়, এইবোৰ ছেমে থাকিব। কিন্তু কাৰেণ্ট এফেয়াৰ ইয়াৰ গ'ল, চেঞ্জ হৈ গ'ল। ছাপ'জ মই কৈছোঁ আপোনাৰ যদি এক্সাম ক্লিয়াৰ নহয়, তথাপিও কি এইবোৰ টপিক হেল্প কৰিব। মই কোৱা নাই যে নহওক এক্সাম, হওক ক্লিয়াৰ, কিন্তু এইবিলাক টপিক আপোনাক হেল্প কৰিব। এইটো কি ইয়াৰ চেঞ্জ আৰু কাৰেণ্ট এফেয়াৰ পুৰা চেঞ্জ। কাৰেণ্ট এফেয়াৰ কেতিয়া পঢ়িব আৰু কেনেকৈ পঢ়িব, মেইন টপিক এইবোৰ ক্লিয়াৰ কৰক। এইবোৰ কি হাৰ্ডক'ৰ টপিক, এইবোৰ আগত কি বেছ বনাওক আপোনাৰ। ঠিক আছে, আৰু কি কাৰেণ্ট এফেয়াৰ ইমানো ৱেইটেজ এক্সামত মেটাৰ নকৰে। ADAৰি টাইপৰ এক্সামত, ADAৰি, আছাম পুলিচ, JME বেছি কুৱেশ্যন নাহে, ইমান ফ'কাছ নকৰিব যে 15 মিনিটছ ভিডিঅ' চাই ডেইলি পঢ়ি আছোঁ। এক্সামৰ আগত কি কৰিব, মেৰাথন চাওক। এক্সামৰ কেইদিনমানৰ আগত কেইটামান মেৰাথন চাই লওক। যদি কুৱেশ্যন পৰিলে, নপৰিলে নাই, বেলেগ টপিক কভাৰ কৰক। ঠিক আছে, যিবিলাক টাইপ ইমাত দিওঁ, তাৰপৰা এইবিলাক টপিক পঢ়ক, নহ'লে মেথছক দিওঁ, ইংলিছক দিওঁ। ঠিক আছে, তাৰপিছত মই ক'লোঁ এইকেইটা টপিক মেইন হয়, এইটো পঢ়িব। নেক্সট কি কৰিব, এতিয়া হিষ্ট্ৰী পলিটি, জিঅ'গ্ৰাফী এইবোৰ পঢ়িলে, এতিয়া কি কৰিব, ষ্টেটিক জিকে বহুত ইম্পৰ্টেণ্ট। মই এইটো পূৰা এনালাইচিছ কৰি আনিছোঁ। এইটো আপুনি স্ক্ৰীনশ্বট মাৰি লওক, যেনেকৈ কাণ্ট্ৰি কেপিটেল, কাণ্ট্ৰি এইবিলাক আহি থাকে, নেশ্যনেল পাৰ্ক জানে কিমান ইম্পৰ্টেণ্ট, ৰিভাৰ্ছ কিমান ইম্পৰ্টেণ্ট, মাউণ্টেইন কিমান ইম্পৰ্টেণ্ট, এইবিলাক ইম্পৰ্টেণ্ট, বুকছৰ অথৰ। ঠিক আছে, এইবোৰ আহিয়ে থাকে। ইম্পৰ্টেণ্ট ইনভেশ্যন, কি স্পৰ্টছ, যেনেকৈ স্পৰ্টছত কি নাম্বাৰ অফ প্লেয়াৰ ইমান দেখা নাই, কিন্তু এইবোৰ কি কাপ এছ'চিয়েটেড, এইবিলাক আছাম পুলিচত সুধিছে। এমেণ্ডমেণ্ট পঢ়ক, পলিটিৰ এইবিলাক যেনেকৈ 61st ভোটিং ৰাইট, এইটোৰ 42 কিহৰ লগত, কেবিনেট মিনিষ্টাৰ মানে কনষ্টিটিউশ্যন যেতিয়া বনাইছিলে কি মিনিষ্টাৰ, যেনেকৈ ৰেলৱে মিনিষ্টাৰ কোন আছিলে, ল' মিনিষ্টাৰ কোন আছিলে, এইবিলাক পঢ়ক। ৱাটাৰফল ইম্পৰ্টেণ্ট, চববিলাক নপঢ়িব, ইম্পৰ্টেণ্ট ৱাটাৰফল, গ্ৰাছলেণ্ড পঢ়ক, ইষ্ট ৱেষ্ট ফ্ল'য়িং ৰিভাৰ পঢ়ক, তাৰ ট্ৰিবিউটৰী মানে ৰিভাৰ ছাইডত ট্ৰিবিউটৰী মানে য়মুনাৰ ছাইডত কি পৰে, দিল্লী ছাইডত কি চিটি পৰে, ৰবি খাৰিফ ইম্পৰ্টেণ্ট। চিম্পল আগৰ পৰা সুধিছিলে চাগে, ডিগ্ৰীত নে ক'ৰবাত HSত নেকি সুধিছিলে। ঠিক আছে, ইম্পৰ্টেণ্ট। চাইণ্টিফিক নেম এতিয়ালৈকে অহাটো নাই, কিন্তু ইম্পৰ্টেণ্ট হয়। ঠিক আছে, এইটো পিছত পঢ়িব। এইবিলাক হ'ব হেডকোৱাৰ্টাৰ কিমান বাৰ সুধিছে ঠিক নাই, আছাম পুলিচ বা এইবোৰ এক্সামত। ঠিক আছে, টেম্পল আগৰ পৰা সুধিছে, চেঞ্চাছ এতিয়ালৈকে সোধা নাই, কিন্তু ইম্পৰ্টেণ্ট হয়, পঢ়ি ৰাখক। গভৰ্ণমেণ্ট স্পিন আগৰ বাৰতে সুধিছে। ঠিক আছে, বসুন্ধৰা সুধিছিল নেকি, এইজাত ইম্পৰ্টেণ্ট, এয়াৰপৰ্ট ইম্পৰ্টেণ্ট, চইল সুধিব, এলিভেল চইল, ব্লেক চইল পঢ়ি ৰাখিব। ষ্ট্ৰেইট আগৰ পৰা সুধিছে, ইম্পৰ্টেণ্ট হয়। চি পৰ্ট পঢ়ি ৰাখিব, অহা নাই কিন্তু আহি যাব পাৰে। এইকেইটা স্ক্ৰীনশ্বট মাৰি ল'ব। আৰু এটা টপিক কি আছিলে, এইটো 5th ইয়াৰ প্লেন। ADAৰিত সোধা নাই, কিন্তু APSCত অলৰেডি সুধি ৰাখিছে কুৱেশ্যন, সেইকাৰণে এইটো এটা ইম্পৰ্টেণ্ট টপিক হৈ যায়। ঠিক আছে, এইবিলাক স্ক্ৰীনশ্বট মাৰি ল'ব আৰু পঢ়িব। আৰু আছাম জিকেত কি কৰিব, আছাম জিকে সৰু হয়, ষ্টাৰ্টিং নহ'লে আছাম জিকেও পঢ়িব পাৰে। কি আছাম ইয়াৰ বুক, এইটো লৈ ল'ব। ঠিক আছে, 10টা বুক নল'ব, বাৰে বাৰে কৈ আছোঁ, এটাই বুক ল'ব, লাগিলে সেইটোকে 10 বাৰ পঢ়িব। আৰু এবাৰ টেলিগ্ৰাম, এবাৰ ইউটিউব, এবাৰ তাৰ পৰা এনেকৈ নপঢ়িব, জাষ্ট টাইম ৱেষ্ট হ'ব। নিজৰ প্ৰিপেৰেশ্যনত ট্ৰাষ্ট কৰিব আৰু তাৰ পৰাই পঢ়িব। অলৰেডি চব বুকতে থাকে। এই জাষ্ট টেলিগ্ৰাম, ইউটিউব এইবোৰে কি শ্বৰ্ট বনাই বা কিবা ইম্পৰ্টেণ্ট জিকে বনাই দেখাই দিয়ে, আপোনাক লাগে নাই নেকি, চব এইবিলাকতে থাকিব। সেইকাৰণে নিজৰ প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰক, এটা চ'ৰ্চ ফ'ল' কৰক, এইটোকে 10 বাৰ পঢ়ক। এতিয়া মই কি ক'ম আৰু লাষ্ট, ইংলিছ।
ইংলিছৰ কাৰণে বেছি একো কৰিব নালাগে আপোনাৰ যদি ৰিডিং স্কিল ভাল আৰু যদি ভাল নহয় তেতিয়াহ'লে কি বুক পঢ়ক ইণ্টাৰেষ্টিং ষ্টৰী বুক য'ত অলপ ইংলিছ ভাল হওক ঠিক আছে কিছুমান যেনেকৈ মংক হু সোল ফাৰাৰী আৰু কিবা কিবি বুক এটিটিউড হেবিউড এইবোৰ তাৰপিছত কি আৰু কি ভাল বুক পঢ়ক এনেই ইংলিছ ডেভেলপ হ'ব লগত কি ভোকেব পঢ়ক আগৰবাৰ হোমনিয়াম আহিছিলে এইবোৰ পঢ়ক তাৰপিছত পেছেজ এইবোৰ যে 2 মাৰ্কৰ আহে এইবোৰ যদি বুক পঢ়ে তাৰ পৰাই কভাৰ হৈ যাব তাৰপিছত কি আৰু কি আহে গ্ৰামাৰ ৰুলো চাই ল'ব গ্ৰামাৰ ৰুল আহাটো নাই এনেকৈ চাই ল'ব প্ৰিপজিশ্যন চাব প্ৰিপজিশ্যন ইম্পৰ্টেণ্ট প্ৰিপজিশ্যন ঠিক আছে এইবোৰ চাব ভাৰ্বো ইম্পৰ্টেণ্ট স্পেচিয়েলি ভোকাব চাব ভোকেব বেছি ইম্পৰ্টেণ্ট এই পেছেজ পাৰ্টটো কি 2 মাৰ্কৰ আহে এইটো বেছি ইম্পৰ্টেণ্ট এইকেইটা চাব তেতিয়া হৈ যাব ময়ো এনেকৈ ফ'ল' কৰিছিলোঁ আপুনি যদিও সেনেকৈ ফ'ল' কৰে ফাৰ্ষ্ট এটেম্পটতে ক্লিয়াৰ হ'বই যদি মই এইটো ফ'ল' কৰে আৰু যদি আগৰবাৰো অলপ চলপ মাৰ্কৰ কাৰণে থাকি গৈছিল যদি মোক এইটো ফ'ল' কৰে আপোনাৰো ফাৰ্ষ্ট এটেম্পটতে ক্লিয়াৰ হ'ব মই যি টপিক কৈছোঁ এইকেইটা আপুনি এনেকৈয়ে পঢ়ক বাছ কি অভাৰ কণ্টেণ্ট এবজৰ্ব নকৰিব লিমিটেড ৰিচ'ৰ্চ ৰাখক এইটোকে বাৰে বাৰে পঢ়ক ক্লিয়াৰ হ'ব থেংক ইউ ভিডিঅ'টো শ্বেয়াৰ ছাবস্ক্ৰাইব আৰু লাইক কৰিব